মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি প্ৰি ফাইনেল বোৰ্ডৰ এখন তোমালোকক কুৱেশ্যন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে প্ৰশ্ন পেপাৰখন ভালদৰে চাবা। এই প্ৰশ্ন পেপাৰখন হৈছে তোমালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। গতিকে তোমালোকে এতিয়া প্ৰশ্নবিলাক কি দিছিলে আৰু তাৰ উত্তৰবিলাক আমি কেনেদৰে কৰিব লাগে তাৰ পদ্ধতি মই তোমালোকক দেখুৱাম। গতিকে তোমালোকে প্ৰশ্নবোৰ ভালদৰে চাই যাবা। ইয়াত দিয়া আছে তোমালোকৰ শুদ্ধ বিকল্প বাছি ওলোৱা। গতিকে তোমালোকৰ 1 নম্বৰৰ প্ৰশ্ন প্ৰথম দিছে, তোমালোকে জানাই যে MCQ তোমালোকৰ প্ৰশ্ন থাকিব। গতিকে তোমালোকৰ দিছে ইয়াত 369x সংখ্যা 4টাৰ সমানুপাতত থাকিলে, যদি এই 4টা সংখ্যা যদি তোমালোকৰ সমানুপাতত থাকে তেতিয়াহ'লে তোমালোকৰ x ৰ মান কিমান হ'ব এই বুলি সুধিছে। গতিকে তোমালোকৰ 4টা অপশ্যন দিয়া আছে। গতিকে তোমালোকে কিদৰে কৰিবা, প্ৰথমতে তোমালোকে চাবা, প্ৰথমতে তোমালোকে কি কৰিবা, 6টো আৰু 9টো পূৰণ কৰিবা। যদি সমানুপাতত থাকে তোমালোকে কি কৰিবা, 6 আৰু 9 পূৰণ কৰিবা। 6 আৰু 9 পূৰণ কৰিলে তোমালোকে কিমান পাবা, 6 আৰু 9 পূৰণ কৰা। গতিকে তোমালোকে কি কৰিবা, 6 আৰু 9 পূৰণ কৰিলা আৰু তাক কিহেৰে হৰণ কৰিবা, তোমালোকে এই 3টোৱে হৰণ কৰিবা। 3টোৱে হৰণ কৰিবা। 3টোৱে হৰণ কৰিলে তোমালোকৰ যিমান হ'ব উত্তৰ তোমালোকে সিমান লিখিব পাৰিবা। গতিকে 3ৰে যদি কাটি দিওঁ, 3 গুণ 3, 3 3 গুণ 9, গতিকে তোমালোকে 18 লিখিব পাৰিবা উত্তৰটো। 3 4 18 ওলালে। গতিকে তোমালোকে কি লিখিব পাৰিবা, 18 অপশ্যনটো তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰিবা। এইটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকে চাবা, যদি m = n, যদি m ৰ মান যদি n হয় আৰু a⁴m হৰণ a⁴n = কিমান হ'ব। গতিকে তোমালোকে লিখিবা, যদি হৰণ থাকে, মনত ৰাখিবা, যদি হৰণ থাকে আৰু m আৰু n ৰ মান সমান আছে, m ৰ মান যদি তুমি এটা কাম কৰা, তুমি যদি m ৰ মান যদি 1 হয় তে ইয়াতো 1 হ'ব। আৰু হৰণ থাকিলে ঘাতবিলাক মাইনাছ হয়, মনত ৰাখিবা। হৰণ থাকিলে তোমালোকৰ ঘাতবিলাক কি হয়, মাইনাছ হয়। মাইনাছ কৰিলে তোমালোকে কি লিখিব পাৰিবা, মই ইয়াতে লিখি দিছোঁ তোমালোকৰ a⁴n m - n দিয়া, আৰু তোমালোকে সমান চিন দিব, a⁴n ৰ মানটো 1 ধৰিলে আৰু এইফালে 1 ধৰিলে, মানে কি ওলালে তোমালোকৰ সমান a⁴ কি ওলালে, 0 ওলালে। যদি 0 ওলালে তেনে a⁴ 0 ভেলু কিমান হয়, সদায় 1 হয়। গতিকে তোমালোকে উত্তৰ কি লিখিব পাৰিবা, বিটোক তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰিবা। ইয়াৰ পিছত চাবা, তলৰ সংখ্যাবোৰ বিবেচনা কৰা। তলৰ সংখ্যাবিলাক বিবেচনা কৰিব গৈছে। গতিকে তোমালোকে কিদৰে কৰিবা, প্ৰথমে তোমালোকে a:b, গতিকে তোমালোকে আৰু c:d দি আছে, আৰু ইয়াত তোমালোকৰ a ৰ মান দি দিছে। a ৰ মান দিছে তোমালোকৰ 36, a ৰ মান দিছে 108, আৰু c ৰ মান দিছে 12, আৰু দিছে তোমালোকৰ d ৰ মান দিছে 324 দিছে। গতিকে প্ৰথমতে কি কৰিবা, তোমালোকে b আৰু c পূৰণ কৰি চাবা। b আৰু c কোনটো হয়, b এইটো হয় আৰু c এইটো হয়। 108 আৰু যদি তুমি 12 পূৰণ কৰা তে তোমাৰ কিমান হ'ব, তুমি পূৰণ কৰি চালে কি হ'ব, 2 8 গুণ 16 হ'ব। মানে প্ৰথম সংখ্যাটো কি ওলাব, 16 ওলাব। তাৰপিছত তোমালোকে এইবাৰ a আৰু d পূৰণ কৰা। a আৰু d মানে কোনটো, তোমালোকে 36টো আৰু কি পূৰণ কৰা, তোমালোকে 24টো পূৰণ কৰা। মানে 4 6 গুণ কি ওলাব, 24 ওলাব। আগতে আমাৰ কিমান ওলাইছিলে, 2 8 গুণ 16, 6 ওলাইছিলে, আৰু ইয়াত কি ওলাইছে তোমালোকৰ 6 4 গুণ 24। গতিকে এইটো সমান হ'ব নোৱাৰে। গতিকে প্ৰথমটো শুদ্ধ উত্তৰ হ'ব নোৱাৰে। তাৰপিছতো চাম আমি, এতিয়া মই কি চাম, বিটো চাম। বিটো কোনটো হ'ব পাৰে, c আৰু d পূৰণ কৰিম। c আৰু কোনটো হয়, c আমাৰ এইটো হয়, আৰু d কোনটো হয়, এইটো হয়। গতিকে তোমালোকে 2 আৰু c আৰু d, c d পূৰণ কৰিলে কি হ'ব, c আৰু d, গতিকে তোমালোকে 2 আৰু 4 গুণ কি হ'ব, 8 হ'ব। আকৌ তোমালোকে a b পূৰণ কৰিছোঁ, a b পূৰণ কৰিলে তোমালোকৰ কি হ'ব, 6 8 গুণ 48। গতিকে এইফালেও 8 ওলাইছে, এইফালেও 8 ওলাইছে। এইটো সমান হ'বও পাৰে কিন্তু নহ'বও পাৰে। গতিকে আমি চাই লৈছোঁ এইটো হ'ব, সমান হোৱাৰ সুবিধা আছে, তাৰ সমান হ'ব পাৰে, কিন্তু নেক্সটটো সমান হ'ব নোৱাৰে। এতিয়া তোমালোকে চোৱা, এতিয়া তোমালোকৰ কি আছে, এইটো কি কৰিব, d আৰু b পূৰণ কৰিব। d আৰু b কোনটো হয় চাওঁ, d আছে তোমাৰ 324 আৰু 108। 324 আৰু 108 পূৰণ কৰিলে যিমান ওলাব, b আৰু c, মানে b আৰু c, b d পূৰণ কৰিলোঁ, তেতিয়া আমাৰ কিমান, 108 আৰু 324 পূৰণ কৰিলে আমি এটা অনুমানিক লগাম যে 108টো ডাঙৰ হয় আৰু 324টো ডাঙৰ হয়। গতিকে এই দুটা পূৰণ কৰিলে ডাঙৰ সংখ্যা ওলাব। আৰু a c পূৰণ কৰিলে কিমান হ'ব, a c তোমাৰ সৰু সৰু আছে, যিহেতু 12 আৰু 36 আছে, 12 আৰু 36 পূৰণ কৰিলে একে সমান নোলাব। গতিকে আমি গম পালোঁ যে এইটো নহয়। ইয়াৰ পিছত আমি চাম আৰু এটা, c আৰু a পূৰণ কৰিলে হ'ব, c আৰু এইটো c আৰু a পূৰণ কৰা, তেতিয়া এইটো সৰু সংখ্যাই হ'ল আৰু এইটো ডাঙৰ সংখ্যা হ'ল। গতিকে এইটো শুদ্ধ উত্তৰ নহয়। গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো হ'ব, বি নম্বৰ অপশ্যন তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে চাবা, 4 নম্বৰ প্ৰশ্নটো 45005টা দিছে, প্ৰমাণিক ৰূপত কি কৈছে, নিবলৈ কৈছে। প্ৰমাণিক ৰূপলৈ যদি নিয়া হয় তেন্তে ইয়াত কেইটা শূন্য চাব লাগিব, আমি 1 2 3 4 5 আৰু ইয়ালৈকে দশমিকটো বহাব লাগিব। গতিকে 4.5 বহাম।
4.5 আৰু এইবোৰ কেইটা গ'লো আমি দশমিকলৈ চাওঁ 1 2 3 4 5 6টা গতিকে 4.5 × 10⁶ হ'ব গতিকে শুদ্ধ উত্তৰ তোমালোকৰ কি হ'ব বি নম্বৰ অপশ্যনটো হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চাবা ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা 5 নম্বৰটো তলৰ উক্তিসমূহ বিবেচনা কৰা প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যাই 4q + 1 4q + 3 আৰ্হি য'ত q এটা অখণ্ড সংখ্যা মনত ৰাখিবা অযুগ্ম সংখ্যাবিলাকৰ আৰ্হিবিলাক আমি 4q + 1 বা 4q + 3 আৰ্হিত লিখিব পৰা যায় আৰু এটা কথা কৈছে এইটো আমাৰ গম পাইছে এইটো শুদ্ধ হয় তাৰপিছত আমাৰ নেক্সট এবাৰ কি দিছে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যাই 6q + 3 6q + 5 মনত ৰাখিবা যুগ্ম সংখ্যাবিলাক আমি এইদৰে লিখিব নোৱাৰোঁ 6q + 3 লিখিব নোৱাৰোঁ 6q লিখিব পাৰোঁ বা 6q + 2 লিখিব পাৰোঁ 6q + 6 লিখিব পাৰোঁ বা 4 লিখিব পাৰোঁ কিন্তু আমি 3 লিখিব নোৱাৰোঁ গতিকে আমাৰ এইটো অসত্য গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে অপশ্যন চাবা ইয়াত দিছে এ আৰু বি দুইটা সত্য আৰু ইয়াত দিছে তোমালোকৰ এ সত্য কিন্তু বি অসত্য গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিব পাৰিবা বি নম্বৰ অপশ্যনটো লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট চাবা কি দিছে 6 নম্বৰ প্ৰশ্নটো 3.27 ওপৰত বাৰ চিন দিয়া আছে যদি এইদৰে বাৰ চিন দিয়া থাকে আৰু সেই সংখ্যাটো আমাক সোধা হয় তেতিয়া সদায় লিখিব লাগিব সেই সংখ্যাটো আমাৰ পৰিমেয় সংখ্যা থাকে হয় গতিকে ইয়াত লিখা আছে অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা আৰু পৰিমেয় সংখ্যা গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিব পৰিমেয় সংখ্যা লিখিবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা নেক্সট কি আছে তোমালোকৰ 7 নম্বৰটো ওপৰত দিছে 147 আৰু তলত দিছে 3 × 5² আৰু দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব তোমালোকে যদি ইয়াক 3ৰে হৰণ কৰি দিয়া 3ৰে হৰণ গুচি যাব তলত থাকিব 5² আৰু মনত ৰাখিব তলত যদি 5² আৰু 2² থাকে মনত ৰাখিব দুটা তলত ঘাত থাকে সাধাৰণতে 5² থাকে 2² থাকে যদি পৰিসমাপ্তি হ'বলগীয়া হয় অংকটো তেতিয়াহ'লে তলত 5² আৰু কি আছে 2² থাকে যদি 2² নাই গতিকে 5² আছে গতিকে 5 আছে 2 আছে আৰু 2 নাই এইটো আমি 0 বুলি ধৰি ল'লে আমাৰ কি হ'ব 5² ডাঙৰ হ'ব গতিকে মনত ৰাখিবা ইয়াত যিমান ডাঙৰ ঘাত থাকে তলত তাৰ উত্তৰ সেইটোৱে উত্তৰ হয় গতিকে তোমালোকে কি লিখিবা ইয়াত 2 আনচাৰ লিখিব পাৰিবা এটা আনচাৰ কি লিখিব পাৰিবা 2 লিখিব পাৰিবা নেক্সট উত্তৰটো চাবা নেক্সট প্ৰশ্নটো 8 নম্বৰটো যদি আলফা আৰু বিটা x² - 3x + 2 দ্বিঘাত বহুপদৰ শূন্য দুটা হয় তেন্তে আলফা প্লাছ বিটাৰ মান কিমান হ'ব মনত ৰাখিবা আলফা প্লাছ বিটাৰ মান ওলাব গ'লে তোমালোকে শূন্য দুটা দিয়া আছে গতিকে আলফা প্লাছ বিটাৰ মান তোমালোকে ফৰ্মুলা এনেকৈ লিখিবা আলফা প্লাছ বিটা শূন্য দুটাৰ সমষ্টি মানে শূন্য দুটাৰ সমষ্টি ফৰ্মুলা পালা কিমান -b বাই কি পালা a পালা আৰু -b মানটো কিমান পালোঁ চাই লওঁ ইয়াত -b মানটো আমি কিছু -3 পাইছোঁ গতিকে ইয়াততো মাইনাছ আছেই আকৌ ইয়াৰ মানটো -3 পাইছোঁ তেতিয়াহ'লে আমাৰ কিমান হৈ যাব এতিয়া a মানটো কিমান পাইছোঁ আমি 1 পাইছোঁ গতিকে আমি কি দিম ওপৰত হ'ব 3 আৰু তলত হ'ব 1 গতিকে আমি আনচাৰটো কি লিখিব পাৰিম 3 বুলি লিখিব পাৰিম গতিকে আমি আনচাৰ কোনটো হ'ব শুদ্ধ উত্তৰ বি নম্বৰ অপশ্যনটো হ'ব এইটো ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাবা ax² + bx + c দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ গুণফল কিমান হ'ব শূন্য দুটাৰ গুণফল মনত ৰাখিবা সদায় c/a হয় গতিকে তোমালোকে c/a লিখিবা ইয়াত মই টিক মাৰা আছে গতিকে তোমালোকে এইটোৱে টিক মাৰিবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা নেক্সট প্ৰশ্নটো 1 আৰু -2 এটা বহুপদ দিছে 1 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব কিমান যদি তোমালোকৰ 1 দিয়া আছে মনত ৰাখিবা কিদৰে কৰিবা তোমালোকে ইয়াত তোমালোকৰ +1 দিয়া আছে গতিকে তোমালোকে x - 1 এটা কৰিবা আৰু ইয়াত তোমালোকৰ প্লাছ মাইনাছ দিয়া আছে গতিকে তোমালোকে ইয়াত ইনটু কৰিবা x + 2 কৰিবা কি কৰিবা এতিয়া পূৰণ কৰি দিবা ইয়াৰ লগত কি হ'ব x² এইটো যদি ইয়াৰ লগত পূৰণ কৰোঁ আমি কি হ'ব প্লাছ কি হ'ব 2x আৰু এইটো যদি ইয়াৰ লগত পূৰণ কৰোঁ আমি মাইনাছ কি হ'ব x আৰু 2 গুণ কি হ'ব এইটো 2 হ'ব গতিকে কি হ'ব x² আৰু 2xৰ পৰা যদি x এটা গুচি যায় কি থাকিব +x মাইনাছ কি থাকিব 2 গতিকে কি হ'ব উত্তৰটো x² + x - 2 হ'ব গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা বি নম্বৰ অপশ্যনটো লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চাবা ax³ + bx² + 4x + 7 ত্ৰিঘাত বহুপদটোৰ শূন্য তিনিটা আলফা বিটা গামা হ'লে আলফা বিটা গামা আৰু আলফা গামাৰ মান কিমান হ'ব গতিকে ইয়াৰ যদি মান আমাক সোধে আমি ফৰ্মুলাটো মনত ৰাখিম ইয়াৰ ফৰ্মুলাটো হৈছে তোমালোকৰ c/a মনত ৰাখিবা ইয়াৰ ফৰ্মুলাটো কি হ'ব c/a হ'ব গতিকে c মানটো কিমান পালোঁ চাওঁ এইটো a মান হয় এইটো b মান এইটো c মান এইটো d মান গতিকে c মান আমি কিমান পালোঁ 4 পালোঁ আৰু a মানটো কিমান পাইছোঁ আমি a মানটো তোমালোকে পাইছা a গতিকে 4/a লিখিবা উত্তৰটো কি লিখিবা 4/a গতিকে তোমালোকে 4/a বি নম্বৰ অপশ্যনটো শুদ্ধ লিখিবা
ইয়াৰ পিছত নেক্সট তোমালোকে প্ৰশ্ন চাবা বিবৃতি দিছে তোমাক কি এটা ত্ৰিঘাত বহুপদৰ সৰ্বোচ্চ 3টা শূন্য থাকিব পাৰে মানে এটা ত্ৰিঘাত বহুপদৰ সৰ্বোচ্চ সংখ্যা 3টা শূন্য থাকিব পাৰে এইটো সত্য কথা এইটো সঁচা হয় আৰু এটা দিছে কি আৰ এটা ত্ৰিঘাত বহুপদক 3টা ৰৈখিক বহুপদ পূৰণফল ৰূপে প্ৰকাশ কৰিব পাৰি মই দেখিবা এইটো আমাৰ সত্য হয় এইটো হয় কিন্তু দুইটা সত্য হয় কিন্তু পূৰণফল গোটেই যিকোনো ত্ৰিঘাত বহুপদক আমি পূৰণফল ৰাশি হিচাপে প্ৰকাশ কৰিব নোৱাৰোঁ কিছুমান পৰা যায় আৰু কিছুমান নোৱাৰি গতিকে আমি ইয়াত লিখিম ওপৰৰ বিবৃতি যুক্তিৰ সন্দৰ্ভত শুদ্ধ উত্তৰটো লিখা গতিকে ইয়াত দিছে এ আৰু আৰ দুয়ো শুদ্ধ কিন্তু এ আৰ এৰ উপযুক্ত ব্যাখ্যা নহয় মনত ৰাখিবা দুয়ো শুদ্ধ হয় কিন্তু ইয়াৰ উপযুক্ত ব্যাখ্যা নহয় গতিকে তোমালোকৰ অপশ্যনটো কোনটো হ'ব এ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব বিটো নহ'ব বিটোত কি দিছে তোমালোকৰ এ আৰু আৰ দুয়ো শুদ্ধ আৰু আৰ এৰ উপযুক্ত ব্যাখ্যা হয় উপযুক্ত ব্যাখ্যা দিব আমি নোৱাৰোঁ কাৰণ উপযুক্ত পুৰা সম্পূৰ্ণৰূপে নহ'ব পাৰে কেতিয়াবা আমি চোৱা যদি এক্স কিউব এইটো এটা তোমাৰ বহুপদ ৰাশি এক্স কিউবত তুমি কি এক্স ইনটু এক্স বুলি দেখাব পাৰিবা কিন্তু তুমি যদি এক্স কিউব প্লাছ 1 যদি দি দিয়া ইয়াক কিন্তু তুমি 3টা ৰাশিত দেখাব নোৱাৰিবা ইয়াক 3টা ৰাশিত আমি বেলেগকৈ দেখাব নোৱাৰিম ইয়াক 3টা ৰাশি আমি দেখাব নোৱাৰিম গতিকে ইয়াক আমি কি এইটো হৈছে উপযুক্ত ব্যাখ্যা বুলি ক'ব নোৱাৰোঁ বা আমি বেলেগ ধৰণৰ দিলোঁ এক্স কিউব প্লাছ 7 দিলোঁ এইটোক আমি 3টা ৰাশি হিচাপে দেখাব নোৱাৰোঁ গতিকে এইটো কিছুমান পৰা যায় আৰু কিছুমান পৰা নাযায় গতিকে আমি তাক উপযুক্ত ব্যাখ্যা নহয় বুলি ক'লে বেছি সুন্দৰ হ'ব ইয়াৰ পিছত তোমালোকে চাবা দুটা চলক বিশিষ্ট এযোৰ ৰৈখিক সমীকৰণ সমাধান অদ্বিতীয় হ'ব কেতিয়া অদ্বিতীয় হ'ব মনত ৰাখিবা যেতিয়া তোমালোকৰ a1 by a2 তোমালোকৰ কোনটো অপশ্যন হ'ব বি নম্বৰ অপশ্যনটো হ'ব a1 by a2 ইজ নট ইকুৱেল টু b1 b2 যেতিয়া এই দুটা সমান নহ'ব তেতিয়া ইয়াৰ কি হ'ব অদ্বিতীয় সমাধানৰ চৰ্ত হয় গতিকে তোমালোকে অপশ্যন কোনটো লিখিবা বিটো লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চাবা 14 নম্বৰ প্ৰশ্ন তোমালোকক কি দিয়া আছে x মাইনাছ কি দিছে তোমালোকে ভালকৈ মন কৰা x মাইনাছ 1 ইকুৱেল টু 0 দিছে আৰু ইয়াত দিছে y প্লাছ 3 ইকুৱেল টু 0 দিছে গতিকে তোমালোকে যদি x ৰ মান ওলাব যোৱা এইটো x2 প্লাছ 1 হ'ব আৰু যদি y মান ওলাব যোৱা y ইকুৱেল টু -3 হ'ব মানে x ৰ মান তোমালোকৰ প্লাছ 1 হ'ব আৰু y মানটো -3 হ'ব যদি x ৰ মান তোমালোকৰ প্লাছ আছে আৰু y মান -3 আছে সেইটোৱে তোমালোকে শুদ্ধ উত্তৰ লিখিব গতিকে তোমালোকে ডি নম্বৰ অপশ্যনটো লিখিব পাৰিবা ডি নম্বৰ অপশ্যন তোমালোকক কি দিয়া আছে x ৰ মান 1 দিয়া আছে আৰু y মানটো -3 আছে গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা ডিটো লিখিবা ইয়াৰ পিছত নেক্সট আৰু এটা চাবা এইটো দিছে 3x কি দিছে তোমালোকৰ 3x minus 5y equal to 20 দিছে আৰু তোমালোকৰ দিছে 6x দুটা সমীকৰণ দিছে 6x minus 10y equal to 40 দিছে মনত ৰাখিবা এইটো ধৰি তোমালোকে a1 ধৰা এইটো a2 হ'ব গতিকে a1 by a2 কৰিছা a1 by a2 কৰা a1 ৰ মান কিমান পালো আমি 3/6 গতিকে কটাকটি কৰি 3 গুণ 3 3 গুণ 6 মানে 2 ভাগৰ 1 ওলালে ঠিক তেনেকৈ আমি কি দিম b1 by b2 b মানটো কিমান পালো -3 by মাইনাছ কি দিম -3 by এইটো 6 হ'ব লাগিছিলে এইটো 5 হয় এইটো 5 হয় এইটো 5 দিব লাগিব 5 by কি দিম 10 গতিকে তোমালোকে চোৱা মাইনাছ কেঞ্চেল হ'ব 5 গুণ 5 5 2 গুণ 10 মানে ইয়াতো 2 ভাগৰ 1 ওলালে আৰু এটা কৰি চাওঁ আমি c1 by c2 মান কিমান হ'ব এইটো কি হ'ব +20 আছে গতিকে এইটো -20 লিখিম কাৰণ এইফালে সমান চিহ্ন এইফালে আহি যাব এইফালে মাইনাছ কি দিম 40 লিখিম তো মাইনাছ দুটা কেঞ্চেল হ'ব 0 0 কেঞ্চেল আৰু 2 গুণ 2 2 গুণ 4 মানে কি ওলালে ইয়াতো 2 ভাগৰ 1 ওলালে মানে আমি এটা কথা বুজি পালোঁ যে এই সমীকৰণটোৰ গোটেইকেইটাৰ মান কি আছে a1 এইটো হ'ব a1 a2 equal to b1 by b2 আৰু equal to c1 by c2 গোটেইকেইটা সমান হ'ব আৰু যদি গোটেইকেইটা সমান হয় তাৰ অসীম সংখ্যক সমাধান থাকে গতিকে তোমালোকে উত্তৰ কি লিখিবা এই বি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ লিখিবা ইয়াৰ পিছত তোমালোকে নেক্সট আৰু এটা প্ৰশ্ন দিছে 16 নম্বৰটো ভালদৰে মন কৰিবা 16টো কি দিছে ওপৰৰ ৰৈখিক সমীকৰণ কোনো সমাধান নাই কেতিয়া সমাধান নাথাকে বুলি কৈছে কোনো সমাধান নাথাকিব কেতিয়া সমাধান নাথাকিব কৈছে তোমালোকৰ কেৰ মান কি হ'ব লাগিব তেতিয়া গতিকে মনত ৰাখিবা তোমালোকে যদি কোনো সমাধান নাথাকে তোমালোকে এইটো ফৰ্মুলা দিবা 16 a1 by a2 b1 by b2 is not c1 by c2 এইটো সমান নহয় গতিকে তোমালোকে a1 মান কিমান পালা তোমালোকে লিখিবা a1 মান তোমালোকে 3 পালা 3 লিখিলা b1 মান তোমালোকে 6 পালা আকৌ দিবা তোমালোকে a1 মান 5 পালা আৰু b2 মান পালা কিমান k আৰু তোমালোকে এইটো নিলিখিলেও হ'ব
কাৰণ তোমালোকৰ সমানটোহে বিচাৰিছে, গতিকে এইটো নালাগে। গতিকে এতিয়া কি কৰিবা, ইয়াত পূৰণ কৰি দিবা। পূৰণ কৰিলে কি হ'ব তোমাৰ 3k, এইফালে হ'ব তোমালোকৰ 3 6 5 গুণ 30 হ'ব। গতিকে তোমালোকৰ কিমান ওলালে চাই লোৱা ভালকৈ এবাৰ। 30/3 দিম, হৰণ কৰিলে কি হ'ব 10। গতিকে আমি দিম k ৰ মানটো কিমান হ'ব আমাৰ 10 হ'ব। k ৰ মানটো কি হ'ব 10 হ'ব। আৰু যদি আমি এফালে কৰিব যাওঁ, যদি এইটো কৰিব যাওঁ, এইটো কৰিব পাৰোঁ, কিন্তু এইটো আমি কৰিব দৰকাৰ নাই, এইটো কৰিলে হ'ব। k ৰ মান যদি 10 আছে তোমালোকে 10 লিখিব পাৰিবা। গতিকে ইয়াত তোমালোকৰ 10 অপশ্যন আছে। শুদ্ধ উত্তৰ কোনটো লিখিবা তোমালোকে, বিটো লিখিবা। ইয়াৰ নেক্সট প্ৰশ্ন চাবা। নেক্সট তোমালোক কি দিছে, তলৰ কোনটো এটা ত্ৰিঘাত সমীকৰণ, তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ, ত্ৰিঘাত নহয় চৰি, দ্বিঘাত সমীকৰণ। গতিকে মনত ৰাখিবা এইটো 2x + 1/x আছে। গতিকে xটো যেতিয়া এফালে পূৰণ কৰিবা বা তোমালোকে যদি লসাগু লোৱা, মনত ৰাখিবা এইটো যদি তোমালোকে কি হয় 2x + 1/x, এইটো কৰিলা আৰু ইকুৱেল টু কি দিলা 2x দিলা, 2x² দিলা। গতিকে তোমালোকে যদি লসাগু লোৱা কি হ'ব, ইয়াত x হ'ব, ইয়াত 1 আছে, একেৰে যদি যাব তোমাৰ কিমান x বাৰ, গতিকে ইয়াত 2x² হ'ব। আৰু প্লাছ ইয়াত কি হ'ব, x কেঞ্চেল হ'ব, 1 থাকিব, আৰু এইফালে থাকিব তোমালোকৰ 2x²। গতিকে যদি এইফালে পূৰণ কৰি দিওঁ আমি কিমান হ'ব 2x³ হ'ল, আৰু এইফালে কি ওলালে তোমালোকৰ 2x² + 1। যিহেতু ইয়াৰ ঘাত কি আছে 3 আছে, গতিকে এইটো দ্বিঘাত সমীকৰণ, দ্বিঘাত সমীকৰণ নহয়, এইটো দ্বিঘাত সমীকৰণ নহ'ব। নেক্সটটো আমাৰ কি আছিলে চোৱা, বি নম্বৰটো মই এটা কৰি দিছোঁ, x - 3 আৰু x + 2, আৰু এইফালে কিমান আছে তোমালোকৰ x² + 6 দিয়া আছে। গতিকে তোমালোকে কি কৰিবা চোৱা, যদি তোমালোকে পূৰণ কৰা, ইয়াৰ লগত যদি পূৰণ কৰা কি হ'ব x² হ'ব, আৰু ইয়াৰ লগত যদি আমি পূৰণ কৰি কি হ'ব 2x, মাইনাছ কি দিম 3x, আৰু -6 ইকুৱেল টু কি হ'ব x² + 6 হ'ব। গতিকে x² কেঞ্চেল যাব, আৰু বাকী থাকিব কিমান 2x - 3x। তেতিয়াহ'লে আমি গম পালোঁ যে ইয়াৰ ঘাত নাই, গতিকে এইটো দ্বিঘাত সমীকৰণ নহয়। ইয়াৰ পিছত নেক্সটটো চাম। নেক্সট মানে তোমালোকে 3 নম্বৰটো চোৱা, ইয়াত কিউব দিয়া আছে, কিউব দিয়া থাকিলে আমি গম পাইছোঁ যে এইটো দ্বিঘাত সমীকৰণ নহয়। গতিকে আমাৰ তেতিয়াহ'লে আমাৰ শুদ্ধ কোনটো হ'ব, আমাৰ চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ পিছত নেক্সট আমি চাম কোনটো 18 নম্বৰ প্ৰশ্নটো। 18 নম্বৰ প্ৰশ্নটো কি দিছে, px² + 4x + 1 = 0, পিৰ মান 0তকৈ ডাঙৰ হ'ব। দ্বিঘাত সমীকৰণ মূল দুটা বাস্তৱ হ'ব, আৰু দ্বিঘাত সমীকৰণ মূল দুটা কি হ'ব বাস্তৱ হ'ব। যদি বাস্তৱ হয় তেতিয়া তোমালোকৰ কি হ'ব পাৰে, বাস্তৱ হ'লে সদায় মনত ৰাখিবা, বাস্তৱ হ'লে তোমালোকে এইটো ফৰ্মুলা লিখিবা। সূত্ৰ কোনটো লিখিবা তোমালোকে, b² - 4ac, এইটো ফৰ্মুলা লিখিবা, আৰু > 0 দিবা, মানে 0তকৈ ডাঙৰ হ'ব। গতিকে তোমালোকে এই b মানটো কি পাবা, ইয়াত চোৱা b মানটো তোমালোকে 4 পাইছা, গতিকে তোমাৰ 4 দিবা, 4² -4, a মানটো কিমান পাইছা, a মানটো p পাইছা, p দিবা, আৰু c মানটো কিমান পাইছা 1 পাইছা, গতিকে কি হ'ব এইটো 0 দি দিবা, > 0। গতিকে এতিয়া তোমালোকে চোৱা এতিয়া কিমান ওলালে, এইটো 16 ওলালে, আৰু মাইনাছ এইটো কি ওলালে 4p ওলালে, > 0। মানে তোমালোকে কি হ'ব, ইয়াৰ মানটো 0 হ'ব নালাগিব, 0তকৈ ডাঙৰ হ'ব লাগিব। গতিকে তোমালোকে p মান কি দিবা, p মান ইয়াত তোমালোকে চোৱা, p মান তোমালোকৰ 5 আছে, যদি মই 5 দি দিওঁ, 5 দিলে কিমান হ'ব, 20 হ'ব। যদি 16ৰ পৰা 20 বিয়োগ কৰোঁ তেতিয়াহ'লে 0তকৈ সৰু হৈ যাব, গতিকে এইটো নহ'ব। এবাৰ 6 দিলেও নহ'ব, কাৰণ 6 দিলে 6 × 4 = 24, আৰু 16ৰ পৰা 24 গ'লে কি হ'ব মাইনাছ ওলাব, গতিকে মাইনাছটো 0তকৈ সৰু হৈছে, ডাঙৰ হোৱা নাই, গতিকে এইটো নহ'ব। তেতিয়া 8টো বহাই চোৱা, 8টো বহালেও কেতিয়াও নহ'ব, 4 × 8 = 32, যদি 16ৰ পৰা 32 যায় -32 হ'ব, গতিকে ইয়াৰ উত্তৰো কি নহ'ব, 0 নহ'ব, 0তকৈ ডাঙৰ নহ'ব। গতিকে 3 বহাই চাওঁ, 3 বহালে কি হ'ব 3 × 4 = 12, আৰু 16ৰ পৰা 12 গ'লে কিমান থাকিব তোমালোকৰ 4 থাকিব, গতিকে 4টো 0তকৈ ডাঙৰ হ'ব। গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো হ'ব, 3 নম্বৰ, ডি নম্বৰটো লিখিবা। ইয়াৰ পিছত নেক্সট তোমালোকক দিছে আৰু এটা, x² + x, 19 নম্বৰটো, x² + x = 0, দ্বিঘাত সমীকৰণটোৰ মূল দুটা কি হ'ব। তোমালোকৰ সমীকৰণটো কিমান দিছে, x² + x = 0। গতিকে তোমালোকে কি কৰিবা, প্ৰথমতে ইয়াত এটা x এটা কমন ল'বা, x + 1 থাকিলে, গতিকে তোমালোকে গম পালা যে এতিয়া তোমালোকৰ কি ওলাব, এটা তোমালোকৰ x = 0 লিখিব পাৰিবা, আৰু এটা x + 1 = 0 লিখিলা, আৰু x = কি দিলা -1 লিখিলা। গতিকে এটা 0 এটা -1 হ'ব। গতিকে তোমালোক যদি 0 - 1 আছে, শুদ্ধ উত্তৰ লিখিব পাৰিবা, 0 আৰু -1 আছে, গতিকে তোমালোকৰ বি নম্বৰ অপশ্যনটো কি লিখিব পাৰিবা, শুদ্ধ লিখিব পাৰি, এই বি নম্বৰ অপশ্যনটো তোমালোকে শুদ্ধ লিখিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নটো 20 নম্বৰ প্ৰশ্নটো চোৱা। 20 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকৰ, AP d = কিমান দিছে 3, মানে AP মানে তোমালোকৰ মনত ৰাখিবা সমান্তৰ প্ৰগতি, আৰু তোমালোকৰ ওলাব কৈছে কি A7 - A5, A7 - A5 মান কিমান হ'ব আমি উলিয়াবলৈ কৈছে। আমি কিদৰে উলিয়াম চোৱা, প্ৰথমতে তোমালোকে দিবা A7 - A5, ইয়াৰ মান ওলাব কৈছে। গতিকে তোমালোকে কি দিবা, A7ৰ মান কি আছে
প্লাছ 6 দি দিবা আৰু মাইনাছ ইয়াত দিবা a প্লাছ 4 দি দিবা হৈ গ'ল গতিকে তোমালোকে a প্লাছ 6 দি দিলা আৰু মাইনাছ কি দিলা a আৰু মাইনাছ প্লাছ এইটো মাইনাছ কি দিবা 4 দি গতিকে এইটো হৈ গ'ল এতিয়া তোমালোকে a আৰু এইটো কি হ'ব কেনসেল যাব গতিকে থাকিব কিমান তোমালোকৰ 4 দি 6 দি পৰা যদি তোমালোকে 4 দি মাইনাছ কৰা তো থাকিব তোমালোকৰ 2 দি ওলালে আৰু d মানটো তোমালোকে কিমান পালা চোৱা d মানটো ইয়াত তোমালোকৰ d দিছে কিমান দিছে 3 দিছে গতিকে 3 বহাই দিয়া 3 বহালে 2 3 গুণ 6 ওলালে গতিকে তোমালোকৰ উত্তৰ কি হ'ব 6 হ'ব গতিকে 6 তোমালোকৰ এইটো শুদ্ধ উত্তৰ হ'ব 6 টো ইয়াৰ পিছত নেক্সট তোমালোকৰ প্ৰশ্ন চাবা নেক্সট কি দিছে যদি 18 a 3 b কি দিছে তোমাৰ 18 a দিছে b দিছে আৰু -3 দিছে এইকেইটা তোমাৰ এটা এপিট হয় এপি মানে তোমালোকে মত ৰাখিবা সমান্তৰ প্ৰগতি হয় তেন্তে a + b ইকুৱেল টু প্ৰশ্নবোধক চিন দিছে মানে উলিয়াব লাগে তেনে তোমালোকে ইয়াৰ মান কেনেকৈ উলিয়াব চোৱা তোমালোকে কি কৰিবা a + b মান উলিয়াব গৈছে গতিকে তোমালোকে এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান পাবা a ৰ পৰা যদি তোমালোকে 18 মাইনাছ কৰা যিমান পাবা এই -3 ৰ পৰা -b মাইনাছ কৰিলেও কিমান সিমানেই পাবা কাৰণ জানা তোমালোকে যে এইটোৰ পৰা এইটো মাইনাছ কৰিলে যিমান হ'ব লাগে এইটোৰ পৰা এইটো মাইনাছ কৰিলেও সিমানেই হ'ব লাগে গতিকে তোমালোকে a লিখা আৰু এই -b টো যদি এফালে লৈ আহা প্লাছ b ওলালে a + b হৈ গ'ল আৰু মাইনাছ কি থাকিলে এফালে 3 আৰু যদি সমান চিনৰ এফালে যদি আমি লৈ যাওঁ তেনে কি হ'ব প্লাছ লৈ গুচি যাব 15 হৈ যাব গতিকে কিমান ওলালে আমাৰ চাই লওঁ a + b ইকুৱেল টু আমাৰ কি ওলালে 15 গতিকে আমি গম পালোঁ যে a + b মান কি হ'ব আমাৰ 15 হ'ব গতিকে যদি আমাৰ 15 শুদ্ধ উত্তৰ আছে আমি 15 লিখিব পাৰিম 15 এইটো শুদ্ধ উত্তৰ আছে বুজি পালা নিশ্চয় ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি যাম নেক্সট প্ৰশ্নটো কি দিছে 22 নম্বৰটো 13 16 আৰু 19 তোৰ 15তম পদটো কিমান মানে এইটো এটা সমান্তৰ প্ৰগতি হয় ইয়াৰ 15তম পদ কিমান হ'ব এটাকে 15তম পদ কেনেকৈ ওলাব লাগে চাই লোৱা a15তম পদ ওলাব লাগে a + 14 দি দিব লাগে কি দিব লাগে 14 দি আৰু a মানটো তোমালোকে কিমান পাইছে 13 পাইছে গতিকে 13 বহাই দিয়া আৰু প্লাছ 14 আৰু d মানটো তোমালোকে কিমান পালা d মানটো কেনেকৈ উলিয়াবা এই 16 ৰ পৰা 13 মাইনাছ কৰিলে যিটো পাবা সেইটো তোমালোকৰ d মান হ'ব গতিকে 16 ৰ পৰা 13 মাইনাছ কৰিলে তোমালোকৰ 3 থাকিব গতিকে 3 বহাই দিবা এতিয়া কি ওলালে তোমালোকৰ 3 13 প্লাছ এইকেইটা পূৰণ কৰিলে কিমান হ'ব 14 আৰু 3 পূৰণ কৰি চাবা 42 হ'ব আৰু 42 আৰু 13 যোগ কৰিলে তোমালোকৰ 55 হ'ব গতিকে মনত ৰাখিবা যে ইয়াৰ উত্তৰ কি হ'ব 55 হ'ব গতিকে তোমালোকৰ অপশ্যন কোনটো হ'ব b টো হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নটো লৈ যাম 23 নম্বৰটো কাষৰ চিত্ৰত তোমালোকক কি দিছে l সমান্তৰাল m সমান্তৰাল n এই সন্দৰ্ভত তলৰ অনুপাতবোৰ মন কৰা গতিকে মনত ৰাখিবা ইয়াত ab ইয়াত দিছে তোমালোকৰ ab/bc দিছে ab/bc মানে এই বাহুটো অনুপাত হ'ব পাৰে কাৰণ এই বাহুটো সমান্তৰাল হয় আৰু যেতিয়া এই বাহুটো সমান্তৰাল এই বাহুটো হয় তেনে এই বাহুটোৰ সমান এই বাহুটো হ'ব পাৰে মনত ৰাখিবা ao কি দিম of মানে ao/of হ'ব পাৰে এইটো আমাৰ শুদ্ধ হয় তাৰপিছত দিছে ao/ কি দিছে of ao/of দিছে আৰু এফালে কি দিছে তোমালোকৰ ef কি দিছে তোমালোকৰ df মানে ইয়াৰ পৰা ইয়ালৈকে দিছে কেতিয়াও নহ'ব এইটো অনুপাত এইটো নহ'ব এইটো অনুপাত এইটো হ'ব পাৰে গতিকে এইটো অনুপাত এইটো নহয় তেনে শুদ্ধ নহয় তাৰপিছত নেক্সটটো চাম ab মানে এই বাহুটোৰ অনুপাত এই বাহুটো মনত ৰাখিবা ছবিটো চাবা ভালকে এই বাহুটোৰ অনুপাত এই বাহুটো হয় আকৌ এই বাহুটোৰ অনুপাত এই বাহুটো হয় বুলি কৈছে de/ef মনত ৰাখিবা এই বাহুটোৰ অনুপাত এই বাহুটো হয় আৰু এই বাহুটোৰ অনুপাত এই বাহুটো হ'ব পাৰে কাৰণ এই বাহু দুটা কি হয় আমাৰ সমান্তৰাল হয় গতিকে এইটো আমাৰ শুদ্ধ হয় তাৰপিছত আকৌ দিছে নেক্সট আমাৰ কি দিছে ao/of এই বাহুটোৰ অনুপাত এই বাহুটো হয় বুলি কৈছে আকৌ ef কোনটো হয় এই বাহুটোৰ অনুপাত এই বাহুটো মনত ৰাখিবা এই বাহুটোৰ অনুপাত যদি এই বাহুটো হ'ব লাগে তেনে নেক্সট এই বাহুটোৰ অনুপাত এই বাহুটোহে সমান হ'ব পাৰে গতিকে এই দুটাৰ লগত মিলিব লাগিব গতিকে মিলা নাই গতিকে এইটো শুদ্ধ নহয় গতিকে দুটা শুদ্ধ পালোঁ 1 আৰু 3টো শুদ্ধ পালোঁ গতিকে 1 আৰু 3 ক'ত শুদ্ধ আছে আমি চাই লওঁ অপশ্যনত অপশ্যন নম্বৰ a কেৱল 1 আৰু 3 সত্য গতিকে আমি 1টোৱে আমি শুদ্ধ উত্তৰ বুলি লিখিব পাৰিম এই অপশ্যনটো এইটো হৈ গ'ল ইয়াৰ পিছত নেক্সট তোমালোকে চাবা কেই নম্বৰটো ইয়াৰ পিছত 24 নম্বৰটো কি দিছে তোমালোকৰ ত্ৰিভুজ abc d কিমান দিছে তোমালোকৰ bc মানে ত্ৰিভুজ এটা বনাই ল'বা তোমালোকে এটা ত্ৰিভুজ এটা বনাই ল'বা ত্ৰিভুজ এটা বনাই ল'লোঁ মই যেনেকুৱা ধৰণৰ এটা ত্ৰিভুজ এটা বনালোঁ এতিয়া তোমালোকৰ কি দিছে ad কিমান দিছে তোমালোকৰ ad দিছে তোমালোকৰ 4 আৰু bd দিছে তোমালোকৰ 6 আৰু তোমালোকৰ এতিয়া উলিয়াবলৈ কোনটো দিছে তোমালোকৰ bc দিছে কিমান bc দিছে 15 আৰু তোমালোকৰ এই de টো ওলাব লাগে গতিকে মনত ৰাখিবা এইদৰে আমি অংক আগতে নাই পোৱা মনত ৰাখিবা যদি ইয়াত 5 থাকে ইয়াত যদি 6 থাকে ইয়াতো 6 থাকে তেতিয়াহ'লে আমাৰ এই বাহুটো ইয়াৰ আধা হ'ব লাগে
কাৰণ এইটো সমান্তৰাল বাহু হয় আৰু সমান্তৰাল বাহু মধ্যবিন্দুৰ সংযোগী ৰেখাবিলাক আৰু সমান্তৰাল হয় গতিকে মনত ৰাখিবা যদি এই বাহুটোৰ অনুপাত যদি সমান হয় মানে কি এইটো যদি 5 হয় আৰু এইটো 5 হয় তেতিয়াহ'লে কি হ'ব এই বাহুটো ইয়াৰ আধা হ'ব লাগে কিন্তু এতিয়া ওপৰৰ বাহুটো কিমান দিয়া আছে মনত ৰাখা ওপৰৰ বাহুটো তোমালোকক 4 দিছে তলৰ বাহুটো কি দিছে 6 দিছে মানে ওপৰৰ বাহুটো সৰু আৰু তলৰ বাহুটো কি ডাঙৰ মানে এই বাহুটো ওপৰলৈ উঠি গৈছে তেতিয়াহ'লে এই বাহুটো কি হ'ব ইয়াৰ আধাতকৈ কি হ'ব কম হ'ব আধাতকৈ মানে কি ইয়াৰ আধা হ'ব লাগিব কেন 7.5 ইয়াৰ আধা হ'ব তোমালোকৰ 7.5 হ'ব 7.2 ভাগৰ 1 হ'ব কিন্তু এতিয়া যেহেতু ওপৰটো সৰু হৈছে আৰু তলৰটো ডাঙৰ হৈছে গতিকে ওপৰৰ বাহুটো সৰু হ'ব সৰু হ'লে তোমালোকৰ কি হ'ব হাততকৈ উত্তৰটো কি হ'ব সৰু হ'ব গতিকে কিমান সৰু হ'ব আমি নাজানো কিন্তু হাততকৈ সৰু উত্তৰ আছে নেকি এইটো জানো আমি আগতে ইয়াত দিয়া আছে তোমালোকৰ চোৱা 8 দিয়া আছে 8টো এইটো ভুল হ'ব কাৰণ 8টোতকৈ কেতিয়াও ডাঙৰ হাততকৈ কেতিয়াও ডাঙৰ নহ'ব আৰু 6 দিয়া আছে এইটো হ'ব পাৰে 10 দিয়া আছে এইটো নহয় আৰু 12 দিয়া আছে এইটো নহয় গতিকে তোমালোকে শুদ্ধ উত্তৰটো লিখিবা তোমালোকে বি নম্বৰ অপশ্যনটো লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট আৰু এটা প্ৰশ্ন চাবা 25 নম্বৰটো কি দিছে তোমালোকৰ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ মনত ৰাখিবা ত্ৰিভুজ তোমালোকৰ দুটা দিছে এইটো ত্ৰিভুজ এটা আৰু এটা ত্ৰিভুজ এটা বনাই দিছোঁ মই দুটা ত্ৰিভুজ বনাই দিছোঁ তোমালোকে ত্ৰিভুজকেইটা ভালকৈ মন কৰিবা এ বি চি আৰু পি কিউ আৰ মনত ৰাখিবা এই কোণটো তোমালোকৰ বি কোণটো কিমান দিছে এইটো 50 ডিগ্ৰী আৰু এই কোণটো তোমালোকৰ কিমান দিছে 70 ডিগ্ৰী গতিকে তোমালোকে এতিয়া এই কোণটো ওলাব লাগে এই কোণটো ওলাবলৈ হ'লে তোমালোক পি কোণটো ওলাব গৈছে গতিকে পি কোণটো ওলাবলৈ হ'লে এই কোণটো ওলাই লোৱা এই কোণটো যদি তোমালোকে দুটা যোগ কৰি দিয়া 50 ডিগ্ৰী আৰু 70 ডিগ্ৰী যোগ কৰিলে 120 ডিগ্ৰী ওলালে তেতিয়াহ'লে এই কোণটো তোমালোকৰ কিমান হ'ব 60 ডিগ্ৰী হ'ব আৰু যদি এই কোণটো 60 ডিগ্ৰী হয় এই কোণটো কি হ'ব 60 ডিগ্ৰী হ'ব কাৰণ এইটো কি হয় সদৃশ ত্ৰিভুজ হয় গতিকে তোমালোকৰ কি হ'ব উত্তৰটো 60 ডিগ্ৰী হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চাবা 26 নম্বৰটো বিবৃতি দিছে কি এ কি কৈছে তোমালোকৰ px1 y1 আৰু qx2 y2 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু স্থানাংক হয় ইমান তেতিয়াহ'লে এইটো আমি গম পাইছোঁ এইটো কি হয় শুদ্ধ হয় তাৰপিছত দিছে আৰ যুক্তি দিছে কি মধ্যবিন্দু px1 y1 px2 y2 বিন্দু সংযোগী ৰেখাখণ্ডক এই মধ্যবিন্দু যিটো বিন্দু আছে এই ৰেখাখণ্ডক কি আছে 1:1 অনুপাতত ভাগ কৰিব যেতিয়া তোমাৰ মধ্যবিন্দু যেতিয়া তোমাৰ এটা বিন্দু থাকিব ইয়াত এটা এ থাকিব আৰু এটা বি থাকিব এই বিন্দুটোৰ মধ্যবিন্দু স্থানাংক আমি কিমান হয় নাজানো কিমান হয় মধ্যবিন্দু স্থানাংক আমাৰ ফৰ্মুলাটো দিছে এইটো হয় এইটো শুদ্ধ হয় কিন্তু এতিয়া আমাক সুধিছে কি যদি মাজত ভাগ কৰে তেতিয়া তাৰ অনুপাতটো কি হ'ব এফালে 1 হ'ব এফালে 1 হ'ব মানে এফালে 2 হ'লে এফালে 2 হ'ব মানে 1:1 হ'ব উত্তৰটো কি হ'ব 1:1 গতিকে আমি এইটো শুদ্ধ বুলি লিখিব পাৰিম মানে কি হ'ব আমাৰ এইটো শুদ্ধ হয় দুইটা আমাৰ শুদ্ধ হয় দুইটা যদি আমাৰ শুদ্ধ হয় তেনে আমি কি লিখিম ইয়াত চোৱা ইয়াত মানে কি লিখিব লাগিব এ আৰু আৰ দুয়ো সত্য কিন্তু আৰ এৰ উপযুক্ত ব্যাখ্যা নহয় এইটো তোমালোকৰ শুদ্ধ হ'ব নোৱাৰে তোমালোকে এ আৰু আৰ দুয়ো সত্য আৰু আৰ এৰ উপযুক্ত ব্যাখ্যা গতিকে তোমালোকে অপশ্যন কোন লিখিব বিটো লিখিবা এইটো নিলিখিবা এইটো যিজন ছাত্ৰই মোক দিছিলে প্ৰশ্নপত্ৰখন তেওঁ লিখিছিলে গতিকে এইটো তোমালোকে লিখিব নোৱাৰিবা ইয়াৰ পিছত তোমালোকে চাবা 27 নম্বৰ প্ৰশ্নটো 27 নম্বৰ প্ৰশ্নটো কি দিছে 27 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকৰ 0 আৰু 4 বিন্দুৰ মাজৰ দূৰত্ব কিমান এইটো মূল বিন্দু 0 আছে মূল বিন্দু আৰু আছে তোমালোকৰ 4 মানে মূল বিন্দুৰ মাজৰ দূৰত্ব কিমান হ'ব মূল বিন্দুৰ মাজৰ দূৰত্ব ওলোৱাৰ ফৰ্মুলা তোমালোকৰ এইটো হৈছে x² + y² লিখিবা গতিকে x ৰ মানটো কিমান পালা তোমালোকে যদি ইয়াত 0 থাকে তেতিয়াহে লিখিব পাৰিবা ইয়াত 4 আছে 4² প্লাছ ইয়াত আছে 3² গতিকে তোমালোকৰ কি হ'ব 16 + 9 ইয়াৰ বৰ্গমূল কিমান হ'ব তোমালোকৰ 25ৰ বৰ্গমূল তোমালোকে জানা এতিয়া কিমান হয় 5 হয় গতিকে তোমালোকে কি লিখিব পাৰিবা 5 লিখিব পাৰিবা উত্তৰ কি লিখিবা এই 5টো লিখিবা শুদ্ধ উত্তৰ ইয়াৰ পিছত তোমালোকে দিছে কি 20 আৰু 40 বিন্দু সংযোগী ৰেখাক y অক্ষই ভাগ কৰা অনুপাতটো কিমান y অক্ষই ভাগ কৰা অনুপাতটো মনত ৰাখিবা যেহেতু ইয়াত তোমালোকৰ কি আছে -2 আৰু 4 আছে -2 আৰু 0 আৰু 0 আছে গতিকে ইয়াৰ অনুপাতটো কি হ'ব তোমালোকৰ 1:2 হ'ব মনত ৰাখিবা এইটো কৰিব লাগিব অলপ দীঘলীয়া হ'ব গতিকে তোমালোকে কৰি চাব পাৰা কিন্তু ইয়াৰ 1:2 লিখিবা এইটো শুদ্ধ উত্তৰ কি হ'ব 1:2 মই কৰাই দিয়া নাই কাৰণ বেছি দীঘলীয়া হৈ যায় নহ'লে ইয়াৰ পিছত তোমালোকে চাবা এইবাৰ কি দিছে তোমালোকৰ 29 নম্বৰটো কি দিছে 40 -40 গতিকে তোমালোকে গ্ৰাফ এখন দেখিছা গ্ৰাফখন কেনেকৈ বনাবা এইখন গ্ৰাফখন হয় এটা বনাই ল'বা ইয়াত -4 হ'লে ক'ত হ'ব 1 2 3 4 ইয়াত হ'ব মানে -4 আৰু 0 হ'লে ইয়াতে বিন্দুটো হৈ যাব আৰু নেক্সট বিন্দুটো তোমালোকৰ কিমান আছে 40 হ'লে ক'ত হ'ব 1 2 3 4 মানে ইয়াতে হ'ব তোমালোকৰ হৈ যাব তাৰপিছত আৰু আছে 03 হ'লে ক'ত হ'ব 1 2 3 গতিকে তোমালোকে মনত ৰাখা
এইটো যদি যোগ কৰি দিয়ে ত্ৰিভুজ এটা হ'ব কি ত্ৰিভুজ হ'ব ত্ৰিভুজ হৈ গ'ল তাত মনত ৰাখিবা ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব আছে ইয়াৰ পৰা ইয়ালৈকে সমান দূৰত্ব আছে মানে কি হ'ব ইয়াৰ পৰা ইয়ালৈ যিমান আছে ইয়াৰ পৰা ইয়ালৈকে সমান আছে মানে এই বাহুটো কি হ'ব সমান হ'ব যদি দুইটা বাহু যদি সমান হয় তেতিয়াহ'লে এই ত্ৰিভুজটো কি সমদ্বিবাহু ত্ৰিভুজ বুলি কয় গতিকে ইয়াত কি দিছে উত্তৰটো তোমালোকে কি লিখিবা সমদ্বিবাহু ত্ৰিভুজ লিখিব পাৰিবা কি আৰু লিখিবা সমদ্বিবাহু ত্ৰিভুজ বি নম্বৰ অপশ্যনটো তোমালোকে শুদ্ধ উত্তৰ এইটো নহ'ব তোমালোকৰ এইটো শুদ্ধ উত্তৰ নহয় বি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব নেক্সট তোমালোকে 30 নম্বৰ প্ৰশ্ন চাবা নেক্সট তোমালোকে 30 নম্বৰ প্ৰশ্নটো চোৱা যদি x = তোমালোকৰ 2 sin স্কয়াৰ থিটা আৰু 2 y = তোমালোকৰ 2 cos স্কয়াৰ থিটা প্লাস 1 হয় তেন্তে তোমালোকৰ x + y মান ওলাব গৈছে গতিকে তোমালোকে মত ৰাখিবা x + y তোমালোকে x + y লিখি লোৱা তাৰ পিছত x ৰ মানটো কিমান পালে চাই লোৱা 2 sin স্কয়াৰ থিটা লিখিলা আৰু প্লাস ইয়াৰ মানটো কি পালে তোমালোকে 2 cos স্কয়াৰ থিটা প্লাস কি পালা 1 পালা এই দুই লিখি লবা তাৰ পিছত এটা কি কৰিব তোমালোকে 2 এই sin স্কয়াৰ থিটাৰ মানটো কি হ'ব 1 মাইনাস কি দিবা cos স্কয়াৰ থিটা আৰু প্লাস কি দিবা এটো তোমালোকে 2 cos স্কয়াৰ থিটা প্লাস কি দিবা 1 গতিকে এতিয়া তোমালোকে পূৰণ কৰি দিয়া ইয়ালৈ পূৰণ কৰিলে কি হ'ব 2 * 2 হ'ব মাইনাস কি হ'ব এটো ইয়ালৈ যদি পূৰণ কৰা যায় 2 cos স্কয়াৰ থিটা হ'ব যেহেতু sin স্কয়াৰ ভাঙিলে আমি 1 - cos স্কয়াৰ লিখিব পৰা যায় এটো তোমালোকে সূত্ৰ মুখস্থ ৰাখিবা তেতিয়াহে তোমালোকে কৰিব পাৰিবা থিটা প্লাস 2 cos স্কয়াৰ থিটা আর প্লাস 1 আছে গতিকে এইটো এটো তোমালোকে ক্যান্সেল কৰিলা ক্যান্সেল কৰাৰ লগে তোমালোক থাকিল 2 যোগ কি থাকিলে 1 গতিকে তোমালোক কি লিখিব এই উত্তৰটো 3 বুলি লিখিব পাৰিবা গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব তোমালোকৰ 3 হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে 3 টিক মৰাই আছে গতিকে তোমালোকে এটো মাৰিবা ইয়াৰ পিছত নেক্সট তোমালোকৰ দিছে 1 + tan স্কয়াৰ কি দিছে তোমালোকৰ 1 + tan স্কয়াৰ আৰু 1 + cot স্কয়াৰ মান কিমান হ'ব গতিকে তোমালোকে লিখি লবা এবাৰ প্ৰশ্ন নিশ্চয় দেখি পাইছা 1 + tan স্কয়াৰ a আৰু লগ দিছে 1 + cot স্কয়াৰ কি হ'ব a হ'ব গতিকে তোমালোকে কি কৰিবা এতিয়া চোৱা 1 + tan স্কয়াৰ 1 + tan স্কয়াৰ মানটো তোমালোকে লিখিবা sec স্কয়াৰ a কি লিখিবা sec স্কয়াৰ a আৰু 1 + cot স্কয়াৰ মানটো তোমালোকে লিখিবা cosec স্কয়াৰ a ফৰ্মুলা মত ৰাখিবা এটো সূত্ৰ হয় মত ৰাখিবা গতিকে এই secটো ভাঙিলে 1 / কি হ'ব এটো cos হ'ব cos স্কয়াৰ a হ'ব আৰু এইফালে কি হ'ব তোমালোকৰ 1 / sin স্কয়াৰ a হ'ব গতিকে এতিয়া sin টো ওপৰলৈ গুচি যাব sin টো ওপৰলৈ গুচি গলে ওপৰত 1 ৰ লগত পূৰণ হ'ব মানে sin স্কয়াৰ a আৰু তলত কি হ'ব এটো cos স্কয়াৰ a হ'ব আৰু sin স্কয়াৰ / cos স্কয়াৰ মানটো কি হ'ব তোমালোকৰ tan স্কয়াৰ হ'ব tan স্কয়াৰ a হ'ব গতিকে শুদ্ধ উত্তৰ তোমালোকে কি লিখিব পাৰিবা tan স্কয়াৰ a গতিকে ইয়াৰ আনসাৰ তোমালোকে কি লিখিবা tan স্কয়াৰ এটো শুদ্ধ নহব এটো ভুল আছে গতিকে কোনটো হ'ব শুদ্ধ উত্তৰ তোমালোকৰ tan স্কয়াৰ ইয়াৰ পিছত তোমালোকে চাবা sin 45 এটো স্কয়াৰ নহয় দেই sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী মান কিমান হদিছে গতিকে তোমালোকে লিখিবা sin 45 ডিগ্ৰী 32 নম্বৰতে এবাৰ প্ৰশ্নটো ভালদৰে চাই লোৱা মই প্ৰশ্নটো এবাৰ তোমালোকক দেখুৱাই লৈছো তাৰছত মই তোমালোকক উত্তৰটো কৰাই দিছো sin 45 ডিগ্ৰী আৰু প্লাস cos 45 ডিগ্ৰী এতিয়া তোমালোকে কিমান লিখিবা sin 45 ডিগ্ৰী মানে 1/√2 দিবা আৰু ইয়াৰ মান তোমালোকে 1/√2 দিবা এতিয়া তোমালোকে কি কৰিবা ওপৰত তলত √2 লখাও ললে তোমালোকে √2 পাবা √2 তোমালোকৰ একবাৰ কেনসেল হৈ যাব গতিকে তোমালোকৰ 1 থাকিব আৰু প্লাস √2 কেনসেল ওপৰত থাকিলে 1 গতিকে ওপৰত হ'ব তোমালোকৰ 2 আৰু তলত থাকিব √2 গতিকে মত ৰাখিবা এতিয়া ওপৰত 2 আছে 2 টোক যদি আমি কি কৰো √2 * √2 কৰি দিও দুটা √2 কৰিব পৰা যায় √2 কৰিলে কি হয় 2 হয় আৰু তলত কি থাকিব তোমালোকৰ √2 কি হ'ব কেনসেল গতিকে থাকিব তোমালোকৰ কেৱল √2 যদি তোমালোকৰ উত্তৰ √2 আছে তেন্তে তোমালোকে √2 লিখিব পাৰিবা গতিকে মত ৰাখিবা √2 তোমালোকৰ শুদ্ধ উত্তৰ আছে এইটো গতিকে এইটো শুদ্ধ উত্তৰ নহব এইটো তোমালোকৰ ভুল হৈছে গতিকে এইটো √2 হ'ব যিজন ছাত্ৰই মোক প্ৰশ্ন পেপাৰখন দিছিলে তেওঁ এই প্ৰশ্নটোৰ উত্তৰ চাগে লিখিছিলে গতিকে তেওঁ টিক মাৰিছিলে ইয়াত এটা তেওঁৰ ভুল হৈছে গতিকে শুদ্ধ উত্তৰ তোমালোকে লিখিবা ডি লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাবা ও কেন্দ্ৰীয় বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যদি POQ = 120 ডিগ্ৰী হয় মত ৰাখিবা যদি তোমালোকে ছবিটো বনাই ললে বেছি ভাল হ'ব তোমালোকে মন কৰিবা ছবিটো বনাই ল ও কেন্দ্ৰীয় এটা বৃত্ত বনাই লোৱা এইটো বৃত্ত হল এইটো কেন্দ্ৰ আৰু তোমালোকৰ TP TQ দুডাল স্পৰ্শক মানে ইয়াত তোমালোকে দিবা T ইয়াত দিবা তোমালোকে Q আৰু ইয়াত P দিবা নেকি দিবা ইয়াত ধৰিছে P দিলা ইয়াত Q দিলা এতিয়া POQ এইটো Q হয় এইটো O হয় গতিকে POQ তোমালোকক দিছে এই কোণটো কিমান দিছে তোমালোকৰ 120 ডিগ্ৰী তেতিয়াহ'লে তোমালোকৰ এই কোণটো ওলাব গৈছে
PTQ ওলাব গতিকে PTQ মত ৰাখিব এই দুটা কোণ যোগ কৰিলে সদায় কি হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী তেতিয়া 120 ডিগ্ৰী যদি এইটো হয় তেতিয়া আমি গম পাম যে এইটো কিমান হ'ব পাৰে 120 ডিগ্ৰীটো মাইনাছ কৰি দিয়া তেতিয়া কিমান হ'ব 60 ডিগ্ৰী গতিকে তোমালোকে শুদ্ধ উত্তৰ কি লিখিবা 60 ডিগ্ৰী এইটো ঠিকে আছে এইটো শুদ্ধই আছে ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা বিন্দুটো 10 সেন্টিমিটাৰ দূৰত্বত আছে আৰু P ৰ পৰা বৃত্তটোৰ টনা স্পৰ্শৰ দৈৰ্ঘ্য কিমান আছে তোমালোকৰ 8 সেন্টিমিটাৰ তেনে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান গতিকে তোমালোকে ছবিটো বনাবা কেনেকৈ ধৰণৰ এটা বৃত্ত বনাবা এটা বৃত্ত বনালো এইটো কেন্দ্ৰ বনালো এতিয়া তোমালোকৰ কেন্দ্ৰৰ পৰা কি দিছে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত কেন্দ্ৰৰ পৰা 10 সেন্টিমিটাৰ দূৰত্ব মানে ইয়াৰ পৰা ধৰি লৈছো এটা স্পৰ্শৰ দূৰত্ব বনাইছো 10 সেন্টিমিটাৰ এইটো হৈ গ'ল এইটো তোমালোকৰ 10 হৈ গ'ল আৰু ইয়াৰ স্পৰ্শৰ দৈৰ্ঘ্য কিমান দিছে তোমালোকৰ 8 এইটো তোমালোকৰ দিছে 8 ইয়াৰ ব্যাসাৰ্ধ ওলাব লাগে এইটো ওলাব লাগে এইটো কি হৈছে তোমালোকৰ সমকোণ ত্ৰিভুজ হ'ব গতিকে তোমালোকে সমকোণ ত্ৰিভুজ হ'লে এই কোণটোৰ মাপ উলিয়াবৰ কাৰণে হ'লে তোমালোকে কি কৰিবা এই বাহুটো বৰ্গ কৰিবা এই বাহুটো বৰ্গ কৰিলে 100 হ'ব আৰু ইয়াৰ বৰ্গ কৰিবা তেনে তোমালোকৰ কি হ'ব 64 হ'ব আৰু মাইনাছ কৰি দিবা মাইনাছ কৰিলে কি হ'ল 36 ওলালে আৰু 36 যেহেতু এইবিলাক বৰ্গ কৰা হৈছিল গতিকে ইয়াৰ বৰ্গমূল উলিয়াই দিম ইয়াৰ বৰ্গমূল তোমালোকৰ 6 হ'ব কাৰণ 36 6 6 37 গতিকে 6 লিখিবা ইয়াৰ উত্তৰ তোমালোকৰ কি হ'ব 6 হ'ব গতিকে শুদ্ধ উত্তৰ তোমালোকে কি লিখিবা 6 সেন্টিমিটাৰ শুদ্ধ উত্তৰ দিয়া আছে ইয়াৰ পিছত তোমালোকে চাবা দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ ডাঙৰ বৃত্তটোৰ জাডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জাডালৰ দৈৰ্ঘ্য হ'ব জাডালৰ দৈৰ্ঘ্য কিমান হ'ব মত ৰাখিবা দুটা বৃত্ত আছে এইটো এটা তোমাৰ এটা বৃত্ত আছে আৰু এটা বৃত্ত আছে এইটো সৰু বৃত্ত গতিকে ডাঙৰ বৃত্তটোৰ জাডালে এইডাল ক'ত স্পৰ্শ ইয়াত স্পৰ্শ কৰিছে গতিকে এই বৃত্তটো কিমান আছে চাওঁ ব্যাসাৰ্ধ কিমান দিছে সৰু বৃত্তটো তোমালোকৰ 4 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ দিছে আৰু এইটো দিছে তোমালোকৰ 5 গতিকে তোমালোকে এতিয়া ধৰি লৈছো তোমালোকে এইটো O দিলো এইটো তোমালোকৰ A দিলো এইটো B দিলো ইয়াত আমি কিবা দিলো এটা P বিন্দু দিলো এতিয়া তোমাৰ ইয়াৰ দৈৰ্ঘ্যটো ওলাব আছে ইয়াৰ দৈৰ্ঘ্য যদি 5 হয় ইয়াৰ দৈৰ্ঘ্য যদি 4 হয় ইয়াৰ দৈৰ্ঘ্যটো কিমান হ'ব এইটো দীঘল বাহু হয় গতিকে দীঘল বাহুটো বৰ্গ কৰিলে 25 হ'ব আৰু ইয়াক বৰ্গ কৰিলে কি 16 হ'ব এই কৰিলে তোমাৰ 9 হ'ব আৰু 9 ৰ বৰ্গমূল কিমান হ'ব 3 হ'ব গতিকে এই বাহুটো 3 হ'ব এই বাহু 3 হ'ল এই বাহুটো তোমালোকৰ 3 হ'ব দুইটা 3 3 লগ লগালে তোমালোকৰ 6 হ'ব গতিকে তোমালোকৰ উত্তৰ কি লিখিবা 6 লিখিবা গতিকে উত্তৰ যদি 6 আছে 6 তোমালোকে শুদ্ধ উত্তৰ দিবা এইটো 6 তোমালোকৰ আছে ইয়াৰ পিছত তোমালোকে চাবা এটা বৃত্তৰ পৰিধিৰ অনুপাত 2:3 তেন্তে সিহঁতৰ কালিৰ অনুপাত কিমান মত ৰাখিবা যদি পৰিধিৰ অনুপাত তোমালোকৰ 2:3 থাকে তেতিয়াহ'লে তোমালোকে কালিৰ অনুপাতটো কি কৰিব তাৰ ডাবল কৰি দিবা মানে 4 স্কয়াৰ আৰু 9 স্কয়াৰ কৰি দিবা কি কৰিব তোমালোকে 4 আৰু 9 কৰি দিবা 4:9 কৰি দিবা তেতিয়া একেবাৰে সহজকৈ গম পাই যাবা ইয়াৰ পিছত তোমালোকৰ দিছে R ব্যাসাৰ্ধ এটা অৰ্ধবৃত্তৰ অংকিত বৃহত্তম ত্ৰিভুজটোৰ কালি কিমান হ'ব মত ৰাখিবা এটা R ব্যাসাৰ্ধ এটা অৰ্ধবৃত্ত আছিল এটা ত্ৰিভুজৰ অৰ্ধবৃত্ত এইটো হৈছে তোমালোকৰ বৃত্ত হ'ল আৰু এইটো হৈছে তোমালোকৰ অৰ্ধবৃত্ত এইটো তোমালোকৰ কেন্দ্ৰ যদি এটা ত্ৰিভুজ এটা বনোৱা হয় মাজত ইয়াৰ কালি কিমান হ'ব ইয়াৰ R ব্যাসাৰ্ধ মানে ইয়াৰ পৰা তোমালোকৰ R আছে ইয়াতো R আছে আৰু ইয়াৰ পৰা তোমালোকৰ কি হ'ব লম্বটো R হ'ব R হ'ল বুলি ধৰি লৈছো তেতিয়াহ'লে ইয়াৰ কালি কেনেকৈ ওলাব তুমি আধা পূৰণ ভূমি মানে ইয়াৰ পৰা ইয়ালৈকে জুখিবা মানে দুটা R হ'ব আৰু এইটো হ'ব তোমালোকৰ R গতিকে কি হ'ব চোৱা এতিয়া 2 কেনসেল কৰিলা গতিকে কি হ'ল তোমালোকৰ R স্কয়াৰ শুদ্ধ উত্তৰ কি হ'ব পাৰিবা গতিকে অপচন কোনটো হ'ব তোমালোকৰ 37 ৰ শুদ্ধ উত্তৰ তোমালোকৰ A টো হ'ব ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 10 সেন্টিমিটাৰ কাষযুক্ত দুটা ঘনক মূৰে লগ লগাই দিয়া হ'ল আয়তীয় ঘনকটোৰ পৃষ্ঠকালি কিমান যদি 10 সেন্টিমিটাৰ দুটা ঘনক আছে ধৰি লৈছে তোমালোকৰ ইয়াত এটা ঘনক এটা আছে আৰু ইয়াতো এটা আছে এইটো এটা ঘনক আৰু এটা ঘনক এনেকৈ লগ লগাই দিয়া হ'ল এই ঘনকটোৰ এই দুটা ঘনক লগ লগালে কি হ'ব তোমাৰ 10 সেন্টিমিটাৰ আছে 10 সেন্টিমিটাৰ বাঢ়ি যাব মানে দৈৰ্ঘ্যটো তোমালোকৰ কি হ'ব 20 হৈ যাব আৰু প্ৰস্থ 10 আৰু উচ্চতা তোমালোকৰ 10 থাকিব গতিকে তোমালোকে ইয়াৰ ফৰ্মুলা কি লিখিবা সূত্ৰ আছে পৃষ্ঠকালি ওলাব আছে পৃষ্ঠকালি সূত্ৰটো এইটো লিখিবা 2 * LB + BH + কি দিবা HL গতিকে তোমালোকে কি দিবা চোৱা 2 ইয়াৰ মান কি আছিলে তোমাৰ 10 আছিলে বাহুবিলাকৰ মান কি 10 আছিলে গতিকে তোমাৰ দৈৰ্ঘ্যটো কিমান হৈ গ'ল 20 হৈ গ'ল 20 পূৰণ 10 দিবা আৰু ইয়াত 10 পূৰণ 10 হে দিব পাৰিবা কাৰণ উচ্চতাৰ এইটো একো নহ'ব আৰু এইটো 10 পূৰণ এইটো 20 দিবা গতিকে কিমান হৈ গ'ল চোৱা এতিয়া এফালে 2 এফালে হ'ব তোমালোকৰ 200 এফালে তোমালোকৰ 10 দুগুণ 100 হ'ব আৰু এইটো হ'ব তোমালোকৰ 200 হ'ব গতিকে কিমান ওলালে এতিয়া 2 পূৰণ এইকেইটা যদি যোগ কৰি দিওঁ আমি 500 ওলালে 500 যদি আমি 2 ৰে পূৰণ কৰি দিওঁ 1000 ওলাব কিমান হ'ব 1000 সেন্টিমিটাৰ স্কয়াৰ বা
যিমান থাকে আৰু সিমান লিখিবা তোমালোকে কিমান আছে উত্তৰ বি নম্বৰ অপশ্যন তোমালোকৰ শুদ্ধ উত্তৰ হ'ব দেখিলা প্ৰশ্ন তোমালোকে নিশ্চয় ইয়াৰ পিছত দুটা গোলকৰ আয়তনৰ অনুপাত তোমালোকৰ 64:23 থাকে 64 আৰু 27 আছে ইহঁতৰ পৃষ্ঠকালীৰ অনুপাত কৈছে গতিকে তোমালোকে প্ৰথমতে ইয়াৰ গোলকৰ আয়তন দিছে আয়তনত সদায় কিউব থাকে কিউব থাকিলে মানে ইয়াৰ কিউবটো ল'বা ইয়াৰ ঘনমূল ল'বা ইয়াৰ ঘনমূল তোমালোকৰ 4 হ'ব আৰু ইয়াৰ ঘনমূল তোমালোকৰ কি হ'ব 3 হ'ব ইয়াৰ ঘনমূল তোমালোকৰ 4 ইয়াৰ ঘনমূল 3 আকৌ তোমালোকৰ কালি অনুপাত কালি থলে দুটা দুটা বাঢ়ি যাব গতিকে তোমালোকে কি কৰিব 3 ডাবল কৰি দিবা 3 ডাবল 4 ডাবল কৰিলে 16 হ'ব আৰু 3 ডাবল কৰিলে তোমালোকৰ কিমান হ'ব 9 হ'ব গতিকে 16:9 হ'ব গতিকে শুদ্ধ উত্তৰ তোমালোকে কি লিখিব পাৰিবা 16:9 লিখিবা ইয়াৰ পিছত নেক্সট 40 নম্বৰ প্ৰশ্ন চাবা 40 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকৰ 15 সেন্টিমিটাৰ উচ্চতা আৰু 16 সেন্টিমিটাৰ ভূমি বিশিষ্ট এটা লম্ব বৃত্তাকাৰ শংকুৰ বক্ৰপৃষ্ঠ কালি কিমান শংকুৰ বক্ৰপৃষ্ঠ কালি ওলাইছে শংকুৰ বক্ৰপৃষ্ঠ কালি উলিয়াবলৈ হ'লে তোমালোকে প্ৰথমতে কি কৰিব লাগিব শংকুৰ বক্ৰপৃষ্ঠ কালি উলিয়াবলৈ হ'লে তোমালোকক প্ৰথমতে এল ৰ মান উলিয়াব লাগিব গতিকে তোমালোকৰ কি দিয়া আছে উচ্চতা দিয়া আছে উচ্চতা তোমালোকৰ কিমান দিয়া আছে উচ্চতা দিছে 15 আৰু তোমালোকৰ ব্যাস দিছে কিমান ডি দিছে তোমালোকৰ 16 গতিকে ডি যদি 16 দিছে আৰু তোমালোকৰ কিমান হ'ব গম পাই যাবা 8 হ'ব গতিকে প্ৰথমতে এতিয়া তোমালোকে উলিয়াব লাগিব ইয়াৰ এল টো কিমান হ'ব এল কেনেকৈ হয় এল এনেকৈ ওলাই h² + r² এইটো ফৰ্মুলাটো মনত ৰাখিবা h² মান কিমান পালা তোমালোকে 15² আৰু r² মান তোমালোকে পালা কিমান 8² গতিকে কিমান হ'ব এতিয়া 15 দুটা পূৰণ কৰিলে কিমান হয় 15 দুটা পূৰণ কৰিলে তোমালোকৰ 225 হ'ব আৰু 8 দুটা পূৰণ কৰিলে কি হ'ব 64 এই দুটা যোগ কৰিলে কি হ'ব 289 কি ল'লে 289 আৰু 289 ৰ বৰ্গমূল তোমালোকৰ কি হ'ব 17 হ'ব গতিকে 289 ৰ বৰ্গমূল আমি 17 পালোঁ যেতিয়া আমাৰ 17 ওলালে গম পালোঁ এতেকে আমি কি দিম ইয়াৰ কালি উলাম পাই আৰ এল শংকুৰ কালি কি হ'ব বক্ৰপৃষ্ঠ কালি পাই আৰ এল গতিকে পাই মানটো পাই ৰাখিব কৈছে আৰু এল ৰ মানটো তোমালোক আৰ ৰ মানটো তোমালোক 8 দিবা আৰু এল ৰ মানটো তোমালোক 17 পালা এতিয়া পূৰণ কৰি দিব লাগে 8 গুণ 56 থাকিলে 5 8 গুণ 8 8 5 13 গতিকে 13 পাই সেন্টিমিটাৰ স্কয়াৰ বুলি লিখিব পাৰিবা গতিকে শুদ্ধ উত্তৰ যদি আছে তোমালোকে লিখিব পাৰিবা এইটো গতিকে তোমালোকৰ শুদ্ধ উত্তৰ নিশ্চয় হ'ব তোমালোকৰ ডি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত নেক্সট আৰু এটা দিছে 41 নম্বৰটো 25 আৰু 14 শ্ৰেণী অন্তৰালৰ শ্ৰেণী সূচক তোমালোকৰ কিমান দিয়া আছে শ্ৰেণী সূচক উলিয়াব আছে শ্ৰেণী সূচক উলিয়াবলৈ ক'লে তোমালোকে একেবাৰে সহজত পাৰিবা এই দুটা সংখ্যা যোগ কৰিবা এই দুটা সংখ্যা যোগ কৰিলে তোমালোকৰ কি হ'ব 65 হ'ব আৰু 65 ৰ তোমালোকে আধা ল'বা 65 ৰ আধা তোমালোকৰ কি হ'ব 32.5 হ'ব এইটো হৈ গ'ল ইয়াৰ পিছত নেক্সট কিছে এটা সংগবদ্ধ তথ্যৰ মধ্যমা আৰু মাধ্য ক্ৰমে তোমালোকৰ কি আছে 5 আৰু 6 হ'লে তথ্যখিনিৰ বহুলক কিমান হ'ব মনত ৰাখিবা মাধ্যমক 3 ৰে পূৰণ কৰিবা আৰু মাধ্যক 2 ৰে পূৰণ কৰিবা মাধ্যমক 3 ৰে পূৰণ কৰিলে 3 5 গুণ 15 হ'ব আৰু মাধ্যক 2 ৰে পূৰণ কৰিলে 12 হ'ব মানে 15 ৰ পৰা যদি তুমি 12 বিয়োগ কৰি দিয়া যেটো হ'ব হেতু বহুলক হ'ব গতিকে তোমাৰ 15 ৰ পৰা 12 বিয়োগ কৰি দিয়া তেলে বহুলক কিমান হ'ব তোমালোকৰ 3 হ'ব গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো লিখিব পাৰে সি টো লিখিবা একেবাৰে সহজকৈ বুজাই দিছো মই মধ্যমাৰ লগত 3 পূৰণ কৰিবা আৰু মাধ্যৰ লগত 2 পূৰণ কৰিবা ইয়াৰ পিছত তোমালোকৰ দিছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে সম্ভাৱিত হ'ব নোৱাৰিলে সদায় ই একতকৈ ডাঙৰ হ'ব লাগিব নতুবা ই শূন্যতকৈ সৰু হ'ব লাগিব গতিকে একতকৈ ডাঙৰ হৈছে 5/6 গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব সি নম্বৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত তোমালোকে চাবা তলৰ কোনটো সত্য যদি ই যিকোনো এটা ঘটনা হয় মনত ৰাখিবা ইয়াৰ যদি ঘটনাৰ সম্ভাৱিত হ'বলগীয়া হয় সদায় মনত ৰাখিবা ঘটনাৰ সম্ভাৱিত হ'লে 0 পৰা আৰম্ভ হ'ব লাগিব আৰু 1 লৈকে যাব লাগিব গতিকে তোমাৰ এইটো হৈছে 0 পৰা যোৱা বুজা নাই যেতকৈ ডাঙৰ বুজাইছে আৰু 1তকৈ সৰু বুজাইছে এইটো নহ'ব এইটো 0 পৰা গৈছে কিন্তু 1তকৈ সৰু হৈছে গতিকে এইটো নহ'ব এইটো 0তকৈ ডাঙৰ হৈছে কিন্তু 1 লৈ গৈছে এইটো নহ'ব গতিকে এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব এইটো 0 পৰা গৈছে আৰু 1 লৈকে গৈছে 1 লৈকে গৈছে গতিকে আমি এইটো শুদ্ধ উত্তৰ লিখিম কোনটো ডি নম্বৰ অপশ্যনটো তাৰপিছত তোমালোকক দিছে 45 নম্বৰটো দুজন ব্যক্তিৰ জন্মদিন একে নোহোৱাৰ সম্ভাৱিতা কিমান একে জন্মদিন হোৱাৰ সম্ভাৱিতা হ'ব তোমালোকৰ কিমান একে জন্মদিন হোৱাৰ সম্ভাৱিতা 365/1 হ'ব একে জন্মদিন হোৱাৰ সম্ভাৱিতা আৰু একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা কি হ'ব 365/364 লিখিবা গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব 364/365 লিখিবা এইটো গতিকে এইখিনি আছিলে তোমালোকৰ প্ৰশ্ন উত্তৰ আৰু বাকি তোমালোকৰ প্ৰশ্ন আছিলে গতিকে মই সেই প্ৰশ্নখিনি এতিয়া তোমালোকক কৰাই নিদিওঁ নেক্সট ভিডিঅ'ত তোমালোকক যদি দৰকাৰ লাগে তোমালোকে মোক কমেণ্টত জনাব মই তেতিয়া তোমালোকক নেক্সট প্ৰশ্নখিনি কৰাই দিম
কিন্তু নেক্সট প্ৰশ্নখিনি মই তোমালোক কৰাই নিদিলেও প্ৰশ্ন পেপাৰখন তোমালোকে এবাৰ দেখাই দিব বিচাৰিছোঁ কাৰণ বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন পেপাৰখন কৰিব বিচাৰিব পাৰে গতিকে মই সেইবাবে তোমালোকৰ প্ৰশ্ন পেপাৰখন এবাৰ ভিডিঅ' আকাৰে দি দিছোঁ গতিকে তোমালোকে নিজে লিখি ল'বা আৰু এবাৰ কৰি চাবা এইখন আছিল তোমালোকৰ 56টা প্ৰশ্ন হৈ গ'ল ইয়াৰ পিছত নেক্সট তোমালোকৰ প্ৰশ্ন আৰু দিয়া আছে কি 57 এইটো আৰু তোমালোকৰ 58 59 তোমালোক 61টা কুৱেশ্যন মেট্ৰিক পৰীক্ষাত থাকিব গতিকে তোমালোকে ভালদৰে এই প্ৰশ্নবিলাক চাই যাবা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহাৰ সম্ভাৱনা বহুতেই বেছি আছে গতিকে এইখিনি আছিল তোমালোকৰ প্ৰশ্ন পেপাৰ যিখন তোমালোকৰ ছেকেণ্ড পাৰ্টটো বি গ্ৰুপটো মই এ গ্ৰুপৰ প্ৰশ্নখিনি তোমালোক উত্তৰখিনি কৰাই দিলোঁ যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম